হাঁচি গছৰ ব্যৱসায়ীসকললৈ আশাৰ বতৰা মূল্যৱান অগৰ কৃত্ৰিমভাৱে উৎপাদন অসমৰ গাঁৱে ভূঞে উপলব্ধ এবিধ মূল্যৱান গছ হাঁচি গছ হাঁচি গছৰ পৰা প্ৰস্তুত কৰা হয় সুগন্ধি অগৰ অৱশ্যে ব্যৱসায়িক ভিত্তিত অগৰ প্ৰস্তুতকৰণৰ বাবে কোনো সময়ত দীৰ্ঘ সময় প্ৰতীক্ষা কৰিব লগা হয় যাৰ বাবে সমস্যাৰ সন্মুখীন হয় হাঁচি গছৰ ব্যৱসায়ীসকল এয়া তিনিচুকীয়াৰ দৃশ্য তিনিচুকীয়াৰ ললিত মৰাণ নামৰ এই ব্যক্তিগৰাকীয়ে অগৰ প্ৰস্তুতকৰণৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পন্থা মৰাণে হাঁচি গছত সংস্থাপন কৰিছে আকুমা নামৰ এবিধ ভেষজ ঔষধ যি ঔষধে মূল্যৱান কাঠ বিকশিত কৰি প্ৰায় 6 মাহৰ ভিতৰতে গছজোপা উপযোগী কৰি তোলে অগৰ নিষ্কাশনৰ বাবে যিজোপা গছৰ মূল্য হৈ উঠে প্ৰায় 2 লক্ষাধিক এজোপা অতি মূল্যৱান গছ আৰু সেই গছজোপাৰ নাম হ'ল হাঁচি গছ আৰু সেই যেতিয়া মূল্যৱান হৈ উঠে যেতিয়া সেই গছজোপাত পোকে ধৰে আৰু তিনিচুকীয়া জিলাৰ এই অঞ্চলসমূহত কিন্তু হাঁচি গছৰ পোক নধৰে তাৰ ফলত এই কৃষকসকল যিসকল কৃষক আছে তেওঁলোকে লাভান্বিত হৈ নুঠে কিন্তু তাৰ পিছত কিছু আশাৰ সঞ্চাৰ আনিছে এই হাঁচি গছৰ কৃষকসকলৰ কাৰণে কাৰণ এই হাঁচি গছৰ কৃষকসকলৰ কাৰণে সুখবৰ কঢ়িয়াই আনি এতিয়া এই মই কেমেৰা পাৰ্চনক দেখাব অনুৰোধ কৰিছোঁ এনেদৰে কৃত্ৰিমভাৱে তেওঁলোকে ইয়াত পোকে ধৰাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত যিখিনি হাঁচি গছৰ পৰা অগৰু ওলায় সেই অগৰুখিনি এনেদৰে কৃত্ৰিমভাৱে দুটা পদ্ধতি ব্যৱহাৰ কৰি এটা হ'ল চেলাইন দিয়ে আৰু এটা হ'ল বেজী দিয়ে এনেকৈ ধৰি দুটা পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকে এতিয়া কৃষকসকলে ইয়াৰ যি অগৰু ধৰাৰ এটা নতুনকৈ পদ্ধতি সৃষ্টি কৰিছে ব্লেক অগৰু উড ইণ্ডাষ্ট্ৰীৰ লগত এটা যোগাযোগ কৰিলোঁ এইটো ডুবাই এটা কোম্পানী ডুবাই কোম্পানীটোৰ লগত যোগাযোগ কৰি মেডিচিন ব্যৱস্থাটো কৰা হৈছে মেডিচিন দুটা পদ্ধতিয়ে দিয়া হয় এটা হ'ল চেলাইন আৰু এটা হ'ল মানে কি বুলি কয় এটা ইনজেকশ্যন তো এই পদ্ধতিয়ে মতে দি থকা হৈছে যথেষ্ট তিনিচুকীয়া জিলাত প্ৰায় 2000 ঘৰ গছৰ ওচৰা-ওচৰি মানে আপোনালোকে এই যিটো হেৰিটো কৰিছে এই যেতিয়া কিমান দিনৰ পিছত তেওঁলোকে এই অগৰুখিনি কাটিব পাৰিব গছজোপা কাটি বেচিব পৰা কৃষকসকল লাভান্বিত 8 মাহৰ পৰা 1 বছৰ ভিতৰত তেওঁলোকে কাটিব পাৰিব আৰু 8 মাহৰ পৰা 1 বছৰ ভিতৰত তেওঁলোকে গছ চাই পেলাই 1.5 লাখ 2 লাখ টকালৈকে মুঠতে তেওঁলোকে মানে প্ৰতিজন কৃষকে লাভান্বিত হ'ব নিশ্চিন্তভাৱে এই পদ্ধতিৰ দ্বাৰা উপকৃত হ'ব অগৰ উদ্যোগৰ লগত জড়িত ৰাজ্যৰ সহস্ৰাধিক ব্যৱসায়ী তিনিচুকীয়াৰ পৰা হিৰণ্য মৰাণৰ ৰিপৰ্ট ঈশান নিউজ